নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চুজি হালৱাৰ এটি ৰেচিপি। তাৰ বাবে লৈছোঁ মই এবাটি চুজি, আধা বাটি চেনি, 4-5 চামুচ ঘিউ আৰু ইয়াত লৈছোঁ অলপমান ড্ৰাই ফ্ৰুইটছ। আপোনালোকে ইয়াতে নিজৰ মন পচন্দ অনুসাৰে ড্ৰাই ফ্ৰুইটছ দিব পাৰে। প্ৰথমে মই পেনটো গৰম হ'বলৈ দি ইয়াতে যিমানখিনি ঘিউ লৈছিলোঁ ইয়াতে মই দি দিছোঁ। আৰু প্ৰথমে আমি ইয়াতে ড্ৰাই ফ্ৰুইটছখিনি অলপ ৰোষ্ট কৰি ল'ব লাগিব। মই গোটাকেই ৰোষ্ট কৰি লৈছোঁ, পাছত এইখিনি মই সৰু সৰুকৈ কাটি দিম। আপোনালোকে কাটি পেলাইও ৰোষ্ট কৰিব পাৰিব, নিজৰ কথা। তাৰপিছত এতিয়া সেই ছেইম ঘিউতে আমি দি দিম চুজিখিনি আমি 7-8 মিনিট সময় ভালদৰে ভাজিব লাগিব, যাতে ইয়াৰ কেঁচা ভাৱটো নাথাকে আৰু যাতে এটা গল্ডেন ব্ৰাউন কালাৰ আহে। তাৰপিছতহে আমি ইয়াতে এড কৰিব লাগিব পানী। চুজি আপুনি যিটো বাতিৰে লৈছিলে সেই বাতিটোৰেদি 3 বাতি পানী আপুনি ইয়াতে এড কৰিব লাগিব। তাৰপিছত এইখিনি ভালদৰে মিলাই আমি অলপ সময় ৰাখি থ'ম, যাতে চুজিয়ে পানীখিনি ভালদৰে এবজৰ্ব কৰি লয়। এয়া দেখিছেনে, ধুনীয়াকৈ চুজিখিনি সিজি গৈছে। আৰু এতিয়া আমি ইয়াতে এড কৰি দিম কাটি থোৱা ড্ৰাই ফ্ৰুইটছখিনি। আৰু ভাবিছে চাগে এতিয়ালৈকে চেনি কিয় দিয়া নাই। চেনিটো আমি এতিয়া এড কৰিম, কাৰণ পিছত চেনিটো এড কৰিলেহে চুজি হালৱাৰ এটা সুকীয়া টেষ্ট আহে। এতিয়া এইখিনি ভালদৰে মিলাই পেলাই আমি 1 বা 2 মিনিট সময়ৰ কাৰণে আমি ঢাকি ৰাখিব লাগিব। খালি গেছৰ ফ্লেমটো অলপ কম কৰি ৰাখিব। এয়া দেখিছেনে, অতি সহজ পদ্ধতিৰে ঘৰতে আপোনালোকে বনাব পাৰিব চুজি হালৱাৰ ৰেচিপি। আৰু এইয়া চাওক কি ধুনীয়াকৈ ঘিউটো বিৰিঙি গৈছে, দেখিছেনে। ৰিফাইনতকৈ সেইটো কাৰণে ঘিউত বনালে চুজি হালৱাৰ টেষ্টটো বেছি আহে। এয়া মোৰ হালৱা একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাব আৰু মোক পিছে ক'বলৈ নাপাহৰিব এনেকৈ বনাই খাই কেনেকুৱা লাগিলে। এয়া মোৰ হালৱা ৰেডি। আপোনালোকেও বনাই খাব দেই। আৰু আজিলৈ তেনেহ'লে আহিছোঁ, বাই বাই।